হয় মানে প্ৰতিটো বস্তু ভালকে চাব লগা আছে সো সেই কাৰণে কি হৈছে যেতিয়া কোশ্চেনটো কৰিব তেতিয়া খুব ৰিলেক্স মাইন্ডত কৰিব সলিউশনটো যাতে কমপ্লিট নকৰাকে আনসাৰটো নিদিয়ে আপোনালোকে সো নেক্সট কোশ্চেনত আগবাঢ়িম নমস্কাৰ জ্ঞান বিকাশ ইউটিউব চেনেলৰ নতুন এটি ভিডিঅ'ত সকলোকে স্বাগতম জনাইছো আজিৰ এই ভিডিঅ'টোত আমি ডাটা ইন্টাৰপ্ৰিটেশ্যনৰ লাষ্ট পাৰ্ট আমি আলোচনা কৰিম ইন দা ফৰ্ম অফ টেবুলাৰ ফৰ্মৰ আমি লাষ্ট পাৰ্ট আজি আলোচনা কৰিম পিছলৈ আমি পাই চাৰ্ট আৰু বাৰ ডায়াগ্ৰাম বিলাক চাম সো আশা কৰো ভিডিঅ'টো আপোনালোকৰ ভাল লাগিব আৰু এই ডাটা ইন্টাৰপ্ৰিটেশ্যনৰ যোনবিলাক ট্ৰিক্স এণ্ড টিপছ আছে আমি যোৱা ভিডিঅ'ত আলোচনা কৰিছিলো যোৱা দুটা ভিডিঅ' আপলোড কৰা হৈছে আপোনালোকে যদি সেই ভিডিঅ' দুটা চোৱা নাই এবাৰ গৈ পেলাই সেই ভিডিঅ' দুটা চাব পাৰে আৰু তাৰ পৰা আপোনালোকে যথেষ্ট উপকৃত হ'ব বুলি মই ভাবো আজি এই ডাটা ইন্টাৰপ্ৰিটেশ্যনৰ টেবুলাৰ ফৰমেটৰ আজি এইটো লাষ্ট ভিডিঅ' আশা কৰো এই ভিডিঅ'টোৰ পৰা আপোনালোকে অলপ হলেও উপকৃত হ'ব আৰু যদি ভিডিঅ'টো ভাল পায় তেনেহলে ভিডিঅ'টো লাইক কৰিব শেয়াৰ কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব সো পলম নকৰাকে আজিৰ এই ভিডিঅ'টো আমি আৰম্ভ কৰো সো আজিৰ এই ভিডিঅ'ৰ প্ৰথম কোশ্চেনটো হৈছে সো ইয়াতে আপোনালোকে দেখা পাইছে যে নাম্বাৰ অফ ক্যান্ডিডেটস দিয়া আছে ইন লাখস ঠিক আছে দ্যাট মিন্স 1.25 লাখস 1,25,000 3,14,000 1,08,000 2,27,000 1,85,000 and 2,73,000 আর লগতে কি দিয়া আছে রেশিও অফ দা ক্যান্ডিডেট passing and failing within the city ঠিক আছে this is the name of the cities a b c d e f and the number of the candidates ঠিক আছে 1,25,000 এর সিটি এর পৰা 1,25,000 ক্যান্ডিডেটে কি কৰিছিলে পৰীক্ষা দিছিলে বিৰ পৰা 3,14,000 ক্যান্ডিডেটে পৰীক্ষা দিছিলে আৰু এটো পাস পার্সেন্টেজ দিয়া আছে যে 7:3 প্ৰথমটো কি আছে পাসিং দিস ইজ দা পাসিং এন্ড দিস ইজ দা ফেইলিং রেশিও ইয়াতে কি দিয়া আছে নট পার্সেন্টেজ ইয়াতে কি দিয়া আছে রেশিও দিয়া আছে সো এই টেবুলার ফরম্যাটের উপৰত বেস কৰি আমাৰ কিছুমান কোশ্চেন দিয়া আছে কোশ্চেনত আপোনাৰ কি দিয়া আছে ইয়াতে আপুনি সাপোজ কোশ্চেন নাম্বার 16 17 ইয়াৰ পৰা আছে পাঁচটা কোশ্চেন থাকে জেনাৰেলি আমি পাঁচটা কোশ্চেন দেখা পাও সো এই কোশ্চেনবোৰ কি আছে আপোনালোকৰ এই ফরম্যাটটো চাই এই টেবলটো চাই সলভ কৰিব লাগিব সো চাও প্ৰথম কোশ্চেনটো কি দি আছে হোৱাট ইজ দা ৰেশিও অফ দা নাম্বাৰ অফ ক্যান্ডিডেটস ফেইলিং ইন দা এক্সাম ফ্রম ডি ঠিক আছে সিটিডি এই যে এটো হল সিটিডি এই ডিৰ পৰা কি কৰিছে ফেইলিং to that those failing in the exam city A এর পৰা কিমান ফেল কৰিছে আৰু ডিৰ পৰা কিমান ফেল কৰিছে তাৰ কি উলাবলৈ দিছে ৰেশিও উলাবলৈ দিছে সো ইয়াতে যদি আমি এটো চাও ইয়াতে সিটি এর পৰা কিমান পৰীক্ষা দিছিল সিটি এর পৰা দিছিল 1,25,000 ঠিক আছে 1,25,000 তাৰ পৰা কি দিছে ফেলিং কৈছে তো আমাৰ ফেল উলাব লাগিব তো 3 আউট অফ কি হৈ যাব 10 তো এই ক্যান্সেল কৰিলে কিমান হ'ব 0 0 5 তাৰ পিছত আপোনাৰ আহিব ইয়াতে 7 37,500 আৰু আমাৰ ডিৰ পৰা কিমান ফেল কৰিছে ডি টোটাল পৰীক্ষা দিছিলে 2,27,000 আৰু আমাৰ ডিৰ পৰা ফেলিং হল আপোনাৰ কিমান আছে 3 আউট অফ কিমান 4 তো 3 আউট অফ 4 হলে আমাৰ ইয়াতে কিমান আহি আছে 1,70,250 এতিয়া এই দুটাৰ আমাৰ কি উলাব লাগিব এই দুটাৰ আমাৰ কি উলাব লাগে রেশিও উলাব লাগে সো ইয়াতে আমাৰ কি লাগিব রেশিও লাগিব তো আমি চাও আমাৰ রেশিওটো কিমান হলে সো আমি ইয়াতে কি কৰিলো 37,500 আৰু 1,70,250 এই দুটা আমি ক্যান্সেল কৰি দিলো এতিয়া আমি 5 এ দি ডিভাইড কৰিলে কিমান বাৰ যায় ইয়াতে 7 টাইম 5 0 আৰু ইয়াতে আমি 5 এ দি ডিভাইড কৰিলে 3 4 0 5 ঠিক আছে আৰু আমি যদি আৰু ডিভাইড কৰি দিও 5 এ দি 150 681 ঠিক আছে 681 তো ফ্রম সিটি ডি টু দোজ ফেলিং টু সিটি এ ও ইয়াতে আমাৰ উল্টা হল সো এটো আমাৰ ওপৰত গুছি যাব ডি টু এ কৈছে নহয় তো ডি টু এ তো ডি আমাৰ 681 আৰু 150 ঠিক আছে 681,150 এটুক আমি আৰু ডিভাইড যায় না নাই 3 দি ডিভাইড যায় আমি 2 টাইমস আৰু ইয়াতে 81 আছে 2 2 আৰু ইয়াতে 7 আৰু ইয়াতে আহিব আপোনাৰ 50 তো আমার आंसर তো হবো অপশন নাম্বার সি অপশন নাম্বার সি উইল বি দা কারেক্ট आंसर দ্যাট ইজ কি 227
is to 50 আৰু আমাৰ ডি টু ইনকাৰেক্ট কাৰণ ডি টু এ হল আগত আহিছে কিন্তু আমাক কি কৈছে ফ্ৰম চিটি ডি টু এ বুলি কোৱাৰ লগে লগে আমাৰ ডি টু ওপৰলৈ গুচি যাব আৰু এ টু আমাৰ তললৈ আহিব সো নেক্সট কোৱেশ্চনত কি আছে নেক্সট কোৱেশ্চনত আছে the number of candidates appearing for the exam from city C what percentage of the number of candidates appearing the exam from city B the number of so ইয়াতে আমাৰ বি পৰা কিমান সিৰ পৰা কিমান এপিয়াৰ কৰিছিল 108 1,08,000 আৰু ডিৰ পৰা কিমান সৰি বিৰ পৰা কিমান এপিয়াৰ কৰিছিল 3,14,000 ইনটু 100 সো আমি তিনিটা জিৰো ক্যান্সেল কৰি দিলো সো ইয়াতে আমি যদি হৰকে ডিভাইড কৰি দিও ইয়াতে 54 আৰু ইয়াতে আমাৰ 2 টাইমস 5 আৰু 4 200 সরি 157 হবো সো 5400 ক আমি 157 দি যদি ডিভাইড কৰো কিমান বাৰ যায় সো ইয়াতে আমি প্ৰথমতে 4 টাইমস দিলে বেছি হয় 3 টাইমস দিলো তো 3 টাইমস দিলে আমাৰ কিমান আহিব 417 তারপর আমি মাইনাস করিলে 69 0 কাটি আনিলো 37 69 হলে ইয়াতে আকৌ 4 টাইমস যদি দিও 4 টাইমস তো অ্যাপ্রক্সিমেটলি তো ইয়াতে আমি অ্যাপ্রক্সিমেট ভ্যালু লাব লাগিব তো আমার কারেক্ট অ্যানসার হ'ব 34% সো আপনি নিয়ারেস্ট মানে যোনটো পাইছে হেতু আমার কারেক্ট অ্যানসার নেক্সট কোশ্চেনত আছে the number of candidates passing the examination from city F is what percentage of the total number of candidates appearing from all the cities together round up of 2 digits after the decimalৰ পিছত এটো round up কৰিবলৈ দিছে so এতিয়া কৈছে number of candidate passing the examination from city F তো city F কোনটো আছে 2,73,000 candidate দিছিল passing percentage আছে তার 17 divided by কিমান হ'ব 12 so 17 divided by 12 2,73,000 তার 17 divided by 12 কৰিলে ইয়াতে approximately 1,59,250 আহিব আৰু কি কৈছে what percentage of the total number of candidates ঠিক আছে total number of candidates of all the cities together তো all the cities together এই গোটেই কেইটা cities together যোনটো আছে গোটেই কেইটা city আমাৰ কি কৰিব লাগিব প্লাস কৰিব লাগিব তো আমাৰ প্ৰথমতে কিমান আছে 1,25,000 ঠিক আছে 1,25,000 তার পিছত 3,14,000 তার পিছত আছে 1,08,000 then 2,27,000 তার পিছত আছে 1,85,000 আৰু লাষ্টত আছে 1,85,000 আৰু 2,73,000 তো গোটেই কেইটা প্লাস কৰিলে আমি কিমান পাম গোটেই কেইটা প্লাস কৰিলে আমি পাম 12,32,000 12,32,000 তো ইয়াৰ কিমান পার্সেন্টেজ বুলি কৈছে ইনটু আমি 100 কৰি দিলো 0 আমাৰ ক্যান্সেল হৈ গল এই 0 এটো ক্যান্সেল হৈ গল সো আমাৰ কিমান আছে 1,59,200 15,200 925 ক আমি 1232 দি ডিভাইড কৰিলে আমাৰ অ্যাপ্রক্সিমেটলি কিমান আহে 12.926 আমি অ্যাপ্রক্স ভ্যালু 12.93 হ'ব আমাৰ কারেক্ট অ্যানসার তো অপশন নাম্বার এ টু হ'ব আমাৰ কারেক্ট অ্যানসার নেক্সট আছে which city has the highest number of student failing in the entrance exam কোনটো সিটিৰ হাইয়েস্ট নাম্বার অফ স্টুডেন্ট ফেল কৰিছে তো আমি ইয়াতে চাও কোনটো সিটিত সো ইয়াতে এই নাম্বারটো লব নালাগে কারণ এটো এনেই কম দেখা গৈ আছে এ আৰু সি ইয়াতে নাম্বার অফ ক্যান্ডিডেটে কম আছে ঠিক আছে ইয়াতে কি আছে নাম্বার অফ ক্যান্ডিডেটে কম আছে ইয়াতে 1,25,000 ইয়াতে 1,08,000 এইটো দুটা ক্যান্সেল কৰি আমি এই কেইটাৰ মাজত চাব পাৰো সো কোনটো সিটিৰ কথা কৈছে প্ৰথমতে 3,14,000 সিটি বি কিন্তু সিটি বিৰ ফেল হল 3 আউট অফ 8 ঠিক আছে তো 3,14,000 এটোৰ ফেল কিমান কৰিছে 3 আউট অফ 8 তো ইয়াতে ফেল কৰিছে 1,17,750 তার পিছত আমার আছে সিটি ডি 2,27,000 ক্যান্ডিডেটে পরীক্ষা দিছিল আৰু তাৰ পৰা ফেল কৰিছে ডিত ফেল কৰিছে 3 আউট অফ 4 তো 2,27,000 into 3 divided by 4 কৰিলে ইয়াতে আহিব 1,70,250 ডিৰ পিছত আছে আমাৰ ই তো ই 1,25,000 আৰু ইয়াতে আছে
2 লাখ আমি এপটো আগতে ওলাও 2,73,000 into 5 out of 12 2,73,000 into 5 out of 12 then 1,13,750 তো ইয়াতে আমি দেখা পালো আমার ডি তে ম্যাক্সিমাম আছে ফেল কৰিছে তো আমার ডি2 হ'ব কারেক্ট आंसर তাৰপিছত এই কোশ্চেনটো লাষ্ট মানে আছে হোৱাট ইজ দ্য নাম্বাৰ অফ ক্যান্ডিডেট পাসিং দ্য এক্সাম ফ্ৰম সিটিই তো ইজি দিছে সিটিইৰ পৰা 1,85,000 ক্যান্ডিডেটে পৰীক্ষা দিছিল আৰু পাসিং ওলাবলৈ দিছে 3 আউট অফ 5 তো এটা আমি ডিভাইড কৰি দিলে কিমান হ'ব আমি ডিভাইড যদি কৰি দিও 3 টাইমস 15 আৰু ইয়াতে আহিব 7,000 মাল্টিপ্লাই কৰিলে আমাৰ 0 0 0 ইয়াতে 1 তো থাকিল 1,11,000 ঠিক আছে 1,11,000 কত আছে 1,11,000 অপশন নাম্বার ই তো আমার কারেক্ট आंसर হবো 1,11,000 তো ইয়াতে বেশি আছে হ্যাঁ ইয়াতে 11,10,000 আছে তো আমার লাগে 1,11,000 তো অপশন নাম্বার ই টু আমার কারেক্ট आंसर তো ইয়াতে চাইছে আপোনালোকে যে কনফিউজ কৰাৰ কাৰণে আপোনালোকৰ এটা জিরো বেছিকে দিয়া আছে তো কিছুমান স্টুডেন্টে কি হয় এক্সাম প্ৰেছাৰৰ কাৰণে কি হয় যে হেইটো পাহৰি যায় আমি যে ম্যাথ হইছে তো এটো আমি কারেক্ট आंसर কৰি দিলু এটো নহয় মানে প্ৰতিটো বস্তু ভালকে চাব লগা আছে সো সেই কাৰণে কি হৈছে যেতিয়া কোশ্চেনটো কৰিব তেতিয়া খুব ৰিল্যাক্স মাইন্ডত কৰিব সলিউশনটো যাতে কমপ্লিট নকৰাকে আনসারটো নিদিয়ে আপোনালোকে সো নেক্সট কোশ্চেনত আগবাঢ়িম নেক্সট কোশ্চেন দিয়া আছে সো এই নেক্সট কোশ্চেন কি আছে যে what is the respective ratio of the number of females in the production department to the number of females in the marketing department so ইয়াতে কোশ্চেন to number of employees দিয়া আছে total number of employees percentage of female and percentage of male so ইয়াতে কৈছে যে production department এই production departmentৰ লগত to the number of females in marketing department এইটো marketing department so production departmentৰ 900 আমাৰ total employees আছিলে তাৰ মাজৰ পৰা 23% আমাৰ কি আছিলে 23% আমাৰ ফিমেল আছিলে তারমানে 900 or 23% যদি আমি কৰো 23% কৰিলে আমাৰ ইয়াতে আহিব 207 আৰু ইয়াতে কি কৈছে মার্কেটিং ডিপার্টমেন্টৰ 450 আছিলে 450 ৰ আমাৰ কিমান হেৰি আছিলে ফিমেল আছিলে 44 তো 44% আমাৰ ফিমেল আছিলে তো 450 44% যদি আমি কৰো তো ইয়াতে আহিব 198 সো আমাৰ ইয়াতে ৰেশিও যদি উলাবলৈ যাও আমি ইয়াতে সাম যে আমাৰ কিমান কি হেদি ডিভাইড কৰিব পাৰি আমি সো আমি ইয়াতে চাইছো আমাৰ ইয়াতে 2 টাইমস 9 এদি ডিভাইড চাই সো 9 দি ডিভাইড কুচি গলে ইয়াতে আমাৰ কিমান আহিব 2 টাইমস 18 আৰু ইয়াতে 27 আৰু এটো 9 এদি ডিভাইড কৰিলে ইয়াতে আমাৰ আহিব 2 টাইমস আৰু ইয়াতে আহিব 2 টাইমস 18 আৰু 2 টাইমস 27:22 তো ইয়াতে আমি চাব লাগিব 27:22 কত আছে 18 আৰু ইয়াতে সরি 23 ঠিক আছে 23:22 23:22 আমার কত আছে অপশন নাম্বার সি তো অপশন নাম্বার সি টু হবো আমার কারেক্ট आंसर নেক্সট কোশ্চেনত আছে হোয়াট ইজ দ্য রেশিও অফ দ্য নাম্বার অফ ফিমেলস in the HR and account department together ঠিক আছে হোয়াট ইজ দ্য রেশিও অফ দ্য নাম্বার অফ ফিমেলস ইন HR and accounts department তো এটু হল আমার অ্যাকাউন্টস ডিপার্টমেন্ট আর এটু হল আমার HR ডিপার্টমেন্ট টুগেদার to the number of males in the same departments together ঠিক আছে তো আমি ইয়াতে অ্যাকাউন্টস ডিপার্টমেন্টত কি লব লাগিব 220 into 35% আৰু প্লাস আমাৰ কিমান লাগিব HR হল 360 into 65% 65% তো এই পার্সেন্টেজ বিলাক কেনেকে ওলায় আপোনালোকে এটো ভালকে যদি কৰে 30% plus 5% হেনেকে ওলাব পাৰে আপোনালোকে তো ইয়াত 10% কিমান 10% হল বাই 22 আর 3 দি মাল্টিপ্লাই কৰি দিলে কিমান হ'ব 66 আৰু ইয়াত 10% যদি 22 হয় তেনেহলে 1% কিমান হ'ব ঠিক আছে 5% কিমান হ'ব 5% আপনার হবে 11 সো 11 হলে কিমান হয় তো ইয়াতে আমি যদি চাও 67 plus 77 আমি 220 ৰ যদি 35% ওলাও তেনেহলে কিমান আহি আছে 77 এনেকে শর্টকাট ফর্মুলা আপোনালোক ইউজ কৰিব পাৰে ঠিক একেদৰে আমি 60 ৰ 60 plus 5 হেনেকে কৰিব পাৰো তো 360 ৰ আমি যদি 65% ওলাও তেনেহলে কিমান আহিব 360 ৰ আমি 65% ওলালে আহিব ইয়াতে 234 ঠিক আছে তো এই দুটাৰে আমি কি কৰিব পাৰো এতিয়া
220 পৰা যদি 77 220 পৰা যদি আমাৰ 77 ফিমেল হয় তেনেহলে মেল কিমান আহিব 143 আৰু 360 পৰা যদি আমাৰ 234 যদি ফিমেল হয় তেনেহলে 126 আমাৰ কি আহিব মেল আমি যদি প্লাস কৰো কিমান আহি আছে ইয়াতে 11 তাৰ পিছত আপোনাৰ 10 11 তাৰ পিছত ইয়াতে 311 ঠিক আছে 300 কি আহিল 311 আৰু এই দুটা যদি আমি প্লাস কৰো ইয়াতে আহিব 9 6 আৰু 200 কিমান আহিল আমাৰ 69 তো এটুক ডিভিজন না যায় তো ইয়াতে আমাৰ অপশন নাম্বার 8 টোত দিয়াই আছে 311 is to 269 তো এই দুটা হ'ব আমাৰ এই অপশন নাম্বার 8 টো হ'ব আমাৰ কারেক্ট आंसर তাৰ পিছত কোশ্চেনত আছে হোৱাট ইজ দা টোটাল নাম্বার অফ এমপ্লয়িজ ইন অল কি কৈছে What is the total number of employees in all the departments together? ঠিক আছে গোটেই কেইটা ডিপার্টমেন্ট মিলি আমার কি আছে all the employees in all the total number of what is the total number of employees all the departments together আমি গোটেই কেইটা খালি আমার কি কৰি দিবা লাগে প্লাস কৰি দিবা লাগে ঠিক আছে সো গোটেই কেইটা প্লাস কৰিলে 0 0 0 ইয়াতে 0 আহিব 4 2 4 6 6 12 12 তাৰ পিছত আপোনাৰ 17 17 17 হলে ইয়াতে 21 সো ইয়াতে আমি 1 কিমান পাইছো নান অফ দিস আছে কাৰণে আমাৰ গোটেইখিনি কৰিব লাগিব তো ইয়াতে 10 12 12 21 24 28 আৰু 33 তো আমাৰ অপশন নাম্বার বি টু হ'ব আমাৰ কারেক্ট आंसर ঠিক আছে এটা নহয় কাৰণ আমাৰ ইয়াতে 1 আছে একেটাৰ পিছত 1 নাই আৰু নান অফ দা দিস আছে কাৰণেহে মই কৰিলো যদি নান অফ দিস না থাকিলা হয় তেনেহলে মই অপশন নাম্বার বি টু এ কারেক্ট কৰি দিও তাৰ পিছৰ কোশ্চেনটো আছে the total number of employees in HR department form approximately what percentage of total number of employees in accounts department total number of HR department or কিমান আছে 360 divided by HR department HR department of 360 approximately what percentage accounts department 220 so 220 into 100 so ইয়াতে আমি 0 0 ক্যান্সেল কৰি দিলু ইয়াতে আমি যদি 2 দি ডিভাইড কৰো 18 টাইমস আর 2 দি ডিভাইড করলে 11 টাইমস তো 1800 ক আমি কি দি ডিভাইড কৰিব লাগিব 11 এ দি ইয়াতে 1 টাইম দিলে 11 ইয়াতে থাকিব আপোনাৰ 7 0 আহিব 6 টাইম তেনেহলে আপোনাৰ হ'ব 66 4 টাইমস ইয়াতে 0 আকন লৈ আহিলে 3 টাইমস দিলে 33 163 approximate value কৈছে so 164 will be the nearest value তেনেহলে আমাৰ কারেক্ট आंसर তো হ'ব 164 তো আজিৰ এইটো লাস্ট কোশ্চেন what is the total number of males in IT and customer service department together so IT and customer service so IT department আছিল 840 so 840 কিমান জন মেল বুলি কৈছে so মেল হলে 55% প্লাস আৰু কি কৈছে কাস্টমাৰ সার্ভিসের 540 তার 60% 540 60% 540 60% তো আমি ইয়াৰ কৰিব পাৰো যে 840 55% আমাৰ কিমান হ'ব 462 প্লাস ইয়াৰ 60% কৈছে তো 554 অর আমি 60% কৈছে 60% কৰিলে 324 প্লাস কৰিলে 6 8 আৰু কিমান হ'ব 7 786 হ'ব আমাৰ কারেক্ট आंसर তো কোশ্চেন কোড আছে आंसर কোড আছে 7 ইয়াতে 4 8 তো ইয়াতে আমাৰ অপশন নাম্বার কি হ'ব অপশন নাম্বার E2 হ'ব আমাৰ কারেক্ট आंसर সো ইয়াতে চাওক আকৌ আগৰ নিচিনা উল্টাকে দিছে 768 আৰু আমাৰ आंसर আছে 786 so this is the tricks that used by the NTA or any other means authorities to make the confuse of the students বোৰক কনফিউজ কৰাৰ কাৰণে এইবোৰ ট্ৰিক্স ইউজ কৰে সো আপোনালোকে যেতিয়া কৰে ভালকে মন দি কৰিব আৰু মানে গোটেইখিনি মানে চাব আৰু যে approximately আমাৰ approximate value থাকিলে আমি নিয়ারেস্ট ভ্যালু আহিব লাগিব আৰু approximate না থাকিলে আমি এক্সাক্ট ভ্যালু পাইছো না নাই হেতু অলপমান চাব আজিৰ কাৰণে এইখিনিতে এৰিলো যদি ভিডিওটো ভাল পাইছে তেনেহলে লাইক কৰিব শেয়াৰ কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব থ্যাংক ইউ